প্ৰায় সকল আমি এতিয়া শ্ৰীসূৰ্য মন্দিৰত আহিছোঁ। চাওকচোন শ্ৰীসূৰ্য মন্দিৰটো কিমান ধুনীয়া, বহুত দূৰ এৰিয়া চাই কিনে বহুত ভাল লাগিল। সূৰ্য মন্দিৰটো তাতে পাহাৰো আছে, পাহাৰখিনিও চাই কিনে ভাল লাগিল। বহুত দূৰ এৰিয়া পাহাৰ, মন্দিৰৰ এৰিয়াটো বহুত দূৰ এৰিয়া। এই সূৰ্য মন্দিৰত আমি সোমালোঁ আৰু কথা কওঁতে চাওক এই সূৰ্য মন্দিৰ, এই যে দৰ্শন কৰক আপোনালোকেও। তাতে পূজা দি এইফালে গ'লোঁ আমি, এই পাহাৰৰ এইফালে ক'ত কি আছে। 351টা চিৰি বগাই আমি শিৱলিংগক দৰ্শন কৰিলোঁ। এইফালে চাওক, দৰ্শন কৰাৰ পিছত এইফালে আকৌ ইয়াতে আহিলোঁ। ইয়াতে আছে 1000, এটা কম 1000 শিৱলিংগ। ইয়াতেও দৰ্শন কৰিলোঁ। চাওকচোন কিমান ধুনীয়া চিনাৰী এখন পাহাৰৰ। শ্ৰীসূৰ্যখন মানে মন্দিৰটো পাহাৰৰ এৰিয়াতে পৰে আৰু মন্দিৰটো। ইয়াতে পূজা দি আমি এতিয়া আকাশী গংগা তাতে যাম বাৰু। আকাশী গংগা তাতে গৈ আছোঁ। এটা গুহাৰ ভিতৰত, এই চাওক আপোনালোকে, ক'ৰ পৰা বা পানীখিনি আহি জমা হয় কোনেও ক'ব নোৱাৰে। আকাশী গংগা চাওকচোন বাৰু, এই গুহাত সোমালোঁ আমি। ক'ৰ পৰা বা পানীখিনি আহি জমা হয় কোনেও ক'ব নোৱাৰে। মানে এটা গুহাত চাৰিওফালে বন্ধ। তাতে যে যিটো চাওক আকাশী গংগাৰ গুহাখিনি। তাৰপিছত আমি এইফালে আৰু ওলাই আহিলোঁ বাহিৰত। ইমান ধুনীয়া ঠাই, চাৰিওফালে মানে শ্বিলঙৰ নিচিনা লাগে। চাৰিওফালে পাহাৰ, ঝৰ্ণাটো চাওক, চাৰিওফালে পাহাৰ ঝৰ্ণা চাওক আপোনালোকে। কি ধুনীয়া লাগে ঠাইখন। আপোনালোকে পিকনিক খাব আহিব, কি ভাল লাগিব তাতে। ৰাইজসকল ল'ৰা ছোৱালীকেইটা ওপৰত যাব নোৱাৰিলে, তাতে বহি ৰ'ল। মই ওপৰত গ'লোঁ, তাতে দৰ্শন কৰি আহিলোঁ শিৱলিংগক। তাৰপিছত মই নামি আহি আছোঁ, গোটেইকেইটা নামি গ'লোঁ। তাতে এটা গুহাৰ ভিতৰত শিৱলিংগ আছে, তাতে দৰ্শন কৰিলোঁ। গোটেইকেইটা আমি নামি আহিছোঁ। চাওকচোন চাৰিওফালে কি ধুনীয়া চিনাৰী, ভিউখিনি। মানে যাই কিনে এনেকুৱা লাগিছে মই ইয়াতে বহি থাকোঁ, নাযাওঁ আৰু ঘৰত। মানে শ্বিলঙৰ নিচিনাই ঠাই আৰু। 4খনত ধামৰ ভিতৰত এখন ধাম, গোৱালপাৰা শ্ৰীসূৰ্য মন্দিৰ আৰু পাহাৰ। সেইটোত আছে কিছুমান, এই ঘৰটোত আছে কিছুমান সংগ্ৰহ কৰি ৰাখিছে ব্ৰিটিছ আমলৰ মানে মূৰ্তি, কিছুমানৰ পাথৰৰ তাতে ৰাখিছে। চাওকচোন তাতে এৰিয়াখন কিমান ডাঙৰ।